6-7-8 তাৰিখে যিটো আমাৰ শংকৰ সংঘ অধিৱেশন হ'ব তাৰ কাৰণে জিলা প্ৰশাসনে আমি সাজু হ'বলৈ ব্যৱস্থা আমি লৈছোঁ। ইতিমধ্যে আমাৰ মেন পাৱাৰ থাকিবই। ইয়াত ধৰক আমাৰ ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট মানে আমাৰ PHC ডিপাৰ্টমেণ্ট আমি লগোৱা হৈছে, ইলেক্ট্ৰিকেল আমাৰ থাকিব, PDCL আমাৰ থাকিব, PWD ৰোডছ বিল্ডিং চবখিনি ডিপাৰ্টমেণ্ট আমি ইয়াত সংযোগ কৰা হৈছে। তেওঁলোকে নিজৰ নিজৰ বিভাগৰ যিখিনি দায়িত্ব আছে সেইখিনি কৰিব আৰু ইয়াৰ কৰ্মকৰ্তাসকলেতো অহৰহ লাগিয়ে আছে তেওঁলোকে। গতিকে আমি তাত যিমানখিনি বিভাগীয়ভাৱে যিমানখিনি সহযোগ কৰিব পাৰোঁ আমি কৰিব চেষ্টা কৰিম আৰু অধিৱেশনৰ সময়ত আমাৰ আইন শৃংখলাৰ কাৰণে ব্যৱস্থা আমি ল'ম ইয়াতে আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে ভালকৈ এইটো হৈ যায় ডাঙৰ অধিৱেশন। জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। নিশ্চয় মানে সমাগত অহা ফেব্ৰুৱাৰী মাহৰ 6-7-8 তাৰিখৰ পৰা আমি ইয়াত এটা জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰখন দ্বিতীয় বৈকুণ্ঠপুৰী হিচাপে পৰিণত হ'ব। গতিকে ভৱিষ্যতে এই আমাৰ যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ প্ৰসাৰ এইখিনি ভৱিষ্যত নৱপ্ৰজন্মক এটা ভাল পৰিৱেশ গঢ় লৈ উঠিব বুলি আমাৰ আশা আৰু এই আশাৰে এই বিশ্বাসেৰে আমি এই কামখিনি নিস্বাৰ্থত আগবাঢ়ি আছোঁ। শংকৰ প্ৰথমে আপোনালোক সকলোলৈকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ তৰফৰ পৰা বক্তব্য সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে এই ধলাই বিলত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি ইয়াতে তুংগত হৈছে আৰু কেইটামান দিনৰ পিছতেই ইয়াতে আমাৰ মূল অনুষ্ঠানৰ কাৰ্যসূচীসমূহ ইয়াতে ৰূপায়িত হ'ব। গতিকে আজি আমাৰ এই ভোজনালয় যিটো আপোনালোকে দেখিছে, ইয়াত ভোজনালয় 300 ফুট দীঘল আৰু 500 ফুট দৈৰ্ঘ্যৰ বৃহৎ ভোজনালয়টোত একেলগে 12,000 ভকতে বহি ইয়াতে সিদ্ধান্তমতি গ্ৰহণ কৰিবৰ বাবে যি দিহা কৰা হৈছে, আমি আশা ৰাখিছোঁ এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিখিনি ইয়াত কায়িক পৰিশ্ৰম বা আৰ্থিকভাৱে যিখিনি আমাৰ ইয়াতে হৈছে পৰিশ্ৰম হৈছে, এই সকলোখিনি পৰিশ্ৰমৰ বিনিময়ত যাতে আমি ভকত বৈষ্ণৱক সুন্দৰভাৱে ইয়াতে কোনো অসুবিধা নহয় আপ্যায়নৰ ব্যৱস্থা কৰিব পাৰোঁ। ইয়াতে আমি আমাৰ কৰ্মীসকল বা আমাৰ যিসকল দায়িত্ব বহন কৰিছে তেখেতসকলে দিনে নিশাই ইয়াত পৰিশ্ৰম কৰি সেই কামখিনি কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি নাচি চেষ্টা কৰিছোঁ আৰু আমি আশাবাদী যে 95 সংখ্যক বাৰ্ষিক অধিৱেশনত ইয়াত আমাৰ ভকত বৈষ্ণৱৰ বা এতিয়া বৰ্তমান সময়লৈকে বিভিন্ন জাতি জনগোষ্ঠী বা আমাৰ সংঘৰ শুভাকাংক্ষীসকলে যেনেধৰণে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে, আমি অনাগত সময়খিনিতো মূল কাৰ্যসূচীলৈকে আমি আশাবাদী যে এই কাৰ্যসূচীসমূহ সুন্দৰভাৱে ৰূপায়িত হৈ আমি ভকত বৈষ্ণৱক সুন্দৰভাৱে সেৱা শুশ্ৰূষা আগবঢ়াবলৈ সক্ষম হ'ম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।